সকলোকে আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। নিৰ্বাচনৰ কাৰণে সব মানুহবিলাক নিজৰ নিজৰ সমষ্টিত ব্যস্ত হৈ আছে। মই যোৱা 3 দিন ধৰি ইয়াতে যিবিলাক আমাৰ কেণ্ডিডেটে নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ লগত মই নিজে কথা পাতি আছোঁ, 1-to-1 কথা পাতি আছোঁ। আজি আমাৰ খুব ভাল খবৰ যে শোণিতপুৰ জিলা কংগ্ৰেছৰ উপসভাপতি আৰু ৰঙাপাৰা অঞ্চলৰ বিশিষ্ট কংগ্ৰেছ কৰ্মী, ক'বলৈ গ'লে কংগ্ৰেছৰ আটাইতকৈ মানে সেই ঠাইৰ ভেটাৰ্ণ লিডাৰ গিৰীন্দ্ৰ কুমাৰ ভূঞা ডাঙৰীয়া আজি আমাৰ দলত ৰাইজৰ দলত যোগদান কৰিবলৈ আহিছে। এটা আমাৰ কাৰণে সৌভাগ্যৰ কথা যে এজন বয়োজ্যেষ্ঠ মানুহ, এজন বৰ্ষীয়ান মানুহ, অভিজ্ঞ নেতা আমাৰ মাজলৈ আহিছে আৰু মই সেইকাৰণে ৰাইজৰ দলৰ তৰফৰ পৰা আজি গিৰীন্দাক আমাৰ দললৈ আহ্বান জনাইছোঁ। মই গিৰীন্দাক আমাৰ দললৈ আদৰণি জনাইছোঁ। একেলগতে জয় আই অসম, জয় আই অসম, জয় আই অসম। আপোনাৰ লগত যদি কোনোবাই এতিয়া যোগদান কৰে ডিষ্ট্ৰিক্ট প্ৰফেশ্যনেল কমিটিৰ চেয়াৰমেন ডিষ্ট্ৰিক্টৰ প্ৰফেশ্যনেল কংগ্ৰেছৰ চেয়াৰমেন, কি নাম আপোনাৰ? জিতেন্দ্ৰ কুমাৰ শৰ্মা দাদা আমাৰ দলত যোগদান কৰিছে। মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্ট, কোন মণ্ডলৰ? চিলনী মণ্ডলৰ আমাৰ প্ৰেচিডেণ্ট দাদাৰ নামটো কি? সূৰ্য তামাং দাদা আমাৰ মাজত জইন কৰিছে। আৰু কোনো হয়, শচীন কৰ্মকাৰ মণ্ডলৰ ছেক্ৰেটাৰী, কোনটো মণ্ডলৰ? কলনী মণ্ডল। আৰু কোনোবা? আপোনাৰ নামটো কি? আপোনাকো আমাৰ দললৈ জনাইছোঁ। আৰু কোন আছে? পানবাৰী মণ্ডল প্ৰেচিডেণ্ট। আৰু মণ্ডলৰ মানুহ মেইন মানুহকেইজন আহি গ'লে হ'ব। মণ্ডলৰ ছেক্ৰেটাৰী মনোজ কি লিখে? আমি একেলগতে এটা ফটো উঠিম, যিসকলে জইন কৰিছে ভাল লাগিব। শোণিতপুৰ জিলা কিষাণ কংগ্ৰেছ হয়। আৰু আপুনি? জয় আই অসম, জয় আই অসম, ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ।